হাই ফ্ৰেণ্ডছ, পোনপ্ৰথমতে মোৰ চেনেলটিৰ জৰিয়তে আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আজি মই ট্ৰেক্টৰখন ধুবলৈ ওলাই আনিলোঁ, কাৰণ ট্ৰেক্টৰখন মই যেতিয়া কিনি আনিছিলোঁ প্ৰথমতে ৰোটাৰ ভটাৰখন আৰু ইঞ্জিনটো আনিছিলোঁ, লগত মই ট্ৰেইলাৰখন অনা নাছিলোঁ। সেইবাবে মই বিহুৰ পিছে অৰ্থাৎ মাঘ বিহুৰ পিছত ট্ৰেইলাৰখন আনিম। নতুনকৈ বনাবলৈ অৰ্ডাৰ কৰিছোঁ। ট্ৰেইলাৰ বনোৱা হয়, য'ত ট্ৰেইলাৰ বনোৱা হয় তাত বাইহাটা চাৰিআলিত বনাবলৈ অৰ্ডাৰ কৰিছোঁ। আৰু যিহেতুকে বনাবলৈ অৰ্ডাৰ কৰিছোঁ, ট্ৰেক্টৰখন অলপ লেতেৰা হৈছিল, সেইবাবে চাফ চিকুণ কৰিলোঁ। আৰু লগতে ৰোটাৰখন যিহেতুকে খুলি থ'ব লাগিব ট্ৰেইলাৰখন ফিটিং কৰিবলৈ, আৰু ৰোটাৰখন খুলি থোৱাৰ পিছত প্ৰায় বহাগ জেঠ মাহলৈ ৰোটাৰখন খুলি থোৱাই থাকিব, ট্ৰেইলাৰখনে লগাই থোৱা হ'ব। সেইবাবে ভালদৰে চাফ চিকুণকৈ ইঞ্জিনটো ধুই থ'ব বিচাৰিছোঁ, আৰু লগতে ৰোটাৰখনো ধুই থ'ম, নহ'লে মামৰে খাই পেলাব ৰোটাৰখন। আৰু যিহেতুকে নতুনকৈ ট্ৰেইলাৰখন লগাই নিব যাম, ইঞ্জিনটো অলপ লেতেৰা হৈ থাকিলে বেয়া দি যিহেতুকে, সেইবাবেই ভালদৰে এতিয়া চাফ চিকুণকৈ ধুই আছোঁ। ঘৰত ধুবলৈ অলপ অসুবিধা, সেইবাবে পথাৰতে উলিয়াই আনিলোঁ। মুকলিমূৰীয়া ঠাই, ইয়াত কোনো টেনচন নাই ধুবলৈ। পুখুৰীৰ পানীখিনিও পৰিষ্কাৰ পানী, দমকলৰ নিচিনাই চাফ চিকুণ পানী। ট্ৰেক্টৰখন ধুবলৈ কিছু সময় লাগে, সেইবাবে কষ্ট হয়, বহুত সময়ৰ প্ৰয়োজন। আৰু বাৰিষা কালতো ট্ৰেক্টৰ যেতিয়া মাৰিলোঁ তেতিয়া গম পাওঁ, বাৰিষা কালতো ধুবলৈ বহুত কষ্ট হয়। কিন্তু মই এটা কথা অনুভৱ কৰিছোঁ, ৰোটাৰখনত লাগি থকা যিবোৰ মাটি, বাৰিষা কালৰ যিটো বোকা মাটিটো ধুবলৈ আচলতে ভাল, কিছু কষ্ট হ'লেও বোকা মাটিটো ভালদৰে গুচি যায়। কিন্তু খৰালি কালত হাল বোৱা যিটো শুকান মাটি লাগি ধৰে তাত নাঙলৰ এই ফালকেইখনত, আৰু লগতে তাৰ ওপৰ আৰু চাইডত যিবিলাক মাটি লাগি ধৰে, এই খৰালি কালৰ মাটিটো ধুবলৈ খুব দিগদাৰ হয়। পতককৈ এৰা নিদিয়ে, খুব টাইটকৈ কামোৰ খাই ধৰে লোহাখিনিত, তাৰ ফলত ধুবলৈ বহুত সমস্যা হৈ পৰে। কিন্তু বাৰিষা কালৰ বোকা মাটিটো ৰোটাৰৰ পৰা ধুবলৈ একো সুবিধা, বস্তুটো অলপ কষ্ট হ'লেও অলপ পিছত চাফ চিকুণ হৈ যায়। খৰালি কালৰ মাটিটো ৰোটাৰৰ পৰা ধুবলৈ বহুত দিগদাৰ হয়। ইঞ্জিনটোত বহুত বেছি খৰালি কালত কথা নাই, ধুবলৈ সহজ, কিন্তু ৰোটাৰৰ যিটো মাটি খুব টাইট হৈ লাগি ধৰে। কিন্তু বাৰিষা কালৰ মাটিটো দিগদাৰ নহয়। আৰু মই ট্ৰেইলাৰখন বনাবলৈ দিছোঁ বাইহাটা চাৰিআলিত। পুৰণা ট্ৰেইলাৰ বিচাৰি বহুত ঠাইত ঘূৰিলোঁ যদিও মনোমতন নহয় মোৰ পচন্দৰ মতে। কোনোবা ঠাইত হয়তো মোৰ মডেলটো যদিহে পচন্দ হয়, তাত হয়তো মোৰ কিবা পাম্পটোৱে পচন্দ নহয়, অথবা টায়াৰ কেইটা পচন্দ নহয়। কোনোবা ঠাইত হয়তো টায়াৰ অথবা ডিফেন্সাৰ এইবিলাক হয়তো যদিহে পচন্দ হয়, তাত হয়তো মোৰ মডেলটো পচন্দ নহয়। তেনেকুৱা এটা ওলট পালট পৰিস্থিতি হৈ আছিলে যিমান ঠাইত মই ছেকেণ্ড হেণ্ড ট্ৰেইলাৰ চাইছিলোঁ। সেইবাবে বহুত ঠাইত চালোঁ, চাই অৱশেষত নতুন ট্ৰেইলাৰ বনোৱাৰে সিদ্ধান্ত কৰিলোঁ। আৰু মই যিদিনাখন ট্ৰেইলাৰখন আনিবলৈ যাম, সেইদিনাখন বাৰু আপোনালোকক দেখুৱাম, আৰু আপোনালোকে ট্ৰেইলাৰখন আপোনালোকৰ পচন্দ হয়নে নহয় আপোনালোকে সেইদিনা ক'ব পাৰিব কমেণ্ট বক্সত। মই আপোনালোকক ট্ৰেইলাৰখন আনিবৰ দিনাখন বাৰু সম্পূৰ্ণকৈ ভিডিঅ'টি দেখুৱাম। এতিয়া সেইবাবে গাড়ীখন ধুই লওঁ।
আৰু ইঞ্জিনটোতকৈ ৰোটাৰখন ধোৱাটোৱে বেছি ইম্পৰ্টেণ্ট, যিহেতু এইখন খুলি থোৱা হ'ব আৰু মাটিবিলাকে বেয়াকে লোহাটো খাই পেলাব, চকলা হৈ এৰি যাব। সেইবাবে ভালদৰে ধুই লৈ তাত তেল চেল ঘঁহি চিকচিকীয়া কৰি থৈ দিম। এইদৰে অকলে পুখুৰীৰ পৰা পানী উঠাব লগা হৈছে আৰু এইদৰে পানী উঠাই থব লগা হৈছে। কষ্ট হৈছে, বহু সময় লৈছে। নাজানো আৰু কিমান সময় লাগে, এতিয়াও ভালদৰে চাফ চিকুণ কৰিব পৰাই নাই। আৰু ট্ৰেক্টৰৰ ইঞ্জিনটো ধুবলৈ বহুত দিগদাৰ হয়। যিখিনি মেইন ইঞ্জিনখিনি তলফালে থকা এইখিনিত মানে ঘঁহি দিবলৈ দিগদাৰ হয়। এইখিনি চাফ চিকুণ কৰিবলৈ ঘঁহি দিবলৈ একেবাৰে দিগদাৰ, ঘঁহি দিব নোৱাৰি। ইয়াত পানীটো স্পীডত মাৰি দিলে যি চাফ চিকুণ হয়, সেইখিনিয়ে বেলেগ কেৰিটো ঘঁহি দিয়া অসুবিধা। দেখিছে আপোনালোকে, এইদৰে স্পীডত মাৰি দিব লাগিব। মটৰ থাকিলে সুবিধা হয় মটৰেৰে ধুবলৈ, কিন্তু মটৰ যিহেতুকে নাই, বৰ্তমানলৈকে মটৰ লোৱা নাই। সেইবাবে মটৰ নাই বাবে পথাৰত আনিছো আৰু এনেকৈ হাতেৰে এনেকৈ মগেৰে পানী মাৰি ধুই আছো। ভাগৰ লাগিছে, ভাগৰ লাগিলেও উপায় নাই, নকৰিলেও নহয়। নিজৰ ট্ৰেক্টৰ নিজেই ধুইছোঁ, আৰু যদি বাহিৰা মানুহ এজন ধুবলৈ লৈ আহোঁ, তেতিয়াহ'লে তাত অলপ খৰচেই হ'ব, পইচাহে খৰচ কৰিব লাগিব। সেইবাবে নিজেই কৰিছোঁ, যিহেতুকে এইবিলাক আপোনালোকে গমেই পায়, এইবিলাক ব্যৱসায়টো বহু বেছি লাভ নহয়। সেইবাবে নিজে কষ্ট কৰিছোঁ। এইখিনি অলপ ঘঁহি দিলোঁ এনেকৈ। ৰোটাৰখন আৰু ইঞ্জিনটো ধুবলৈ মুঠতে বহু সময়ৰে প্ৰয়োজন হ'ব এতিয়া, আৰু কিছু সময় লাগিবই প্ৰায়। এইবিলাকত অলপ চলপ মাটি লাগিছে, দেখাত কেমেৰাত যদিও গম নাপায়, এইটো ডাইৰেক্ট গম পাই আছো মই নিজেই। এইবিলাক লেতেৰা হৈছে, ইয়াত অলপ চলপ মাটি লাগি আছে, ধূলিৰ নিচিনাও লাগি আছে কিছুমান। ইয়াত পানীটো পৰি যোৱাৰ পিছত বেছিকে কামৰ খায়ে ধৰিছে, সেইবাবে ঘঁহি দিব লগা হৈছে এইখিনি। আৰু ভিতৰৰ ফালে থকাখিনিতো ঘঁহি দিবলৈ একেবাৰে দিগদাৰ হয়। এইখিনিত আৰু বহুত সমস্যা হয়। আৰু বৰ্তমানলৈকে যিহেতুকে ট্ৰেইলাৰখন অনা হোৱা নাই, এইকেইদিন ট্ৰেক্টৰখন ঘৰতে বহি আছে। মাজে মাজে ইঞ্জিনটো ষ্টাৰ্ট কৰি আছো। আপোনালোকক মই এটা কথা জনাই থওঁ, যদি আপোনালোকৰ কাৰোবাৰ ঘৰত এনেকৈ যিকোনো গাড়ী এনেকৈ বহি থাকে, চলাই থকা নাযায়, আপোনালোকে মাজে মাজে ষ্টাৰ্ট কৰি অলপ লৰচৰ কৰি থাকিব। একে ঠাইতে বহুদিন পেলাই নথব, তেনেকুৱা কৰিলে গাড়ীখন অলপ বেয়া হয়। মাজে মাজে অলপ চলাচল কৰি থাকিব লাগে। আৰু গাড়ীৰ ছাৰ্ভিচিংবিলাক আপোনালোকে সময়মতে কৰিব। মই বৰ্তমান এই ট্ৰেক্টৰখন দুটা ছাৰ্ভিচিং কৰিলোঁ। 3 নম্বৰ ছাৰ্ভিচিংটো কৰিবৰ সময় হৈছে। খৰালি কালত ট্ৰেইলাৰত কিছুদিন চলোৱাৰ পিছতে হৈ যাব সময়। আপোনালোকে যদি কোনোবা ট্ৰেক্টৰ নলোৱা মানুহ ট্ৰেক্টৰ ল'বলৈ আগ্ৰহী, আপোনালোকে কেনেকৈ ছাৰ্ভিচিং কৰে যদি চাবলৈ বিচাৰে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। মই দৰকাৰ হ'লে আপোনালোকক নেক্সট ছাৰ্ভিচিঙৰ ভিডিঅ' এটা আপলোড কৰি আপোনালোকক দেখাই দিম। ছাৰ্ভিচিঙৰ ভিডিঅ' চাব বিচাৰিলে আপোনালোকে জনাব, আপোনালোকে নিশ্চয় মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই মৈখনৰ ভিতৰ চাইডেও বহুত মাটি লাগি আছে। এইবিলাক
তলত বহি লৈ ঘঁহি দিব লাগে, বহুত দিগদাৰ। ওপৰৰ ফালেও ভালদৰে লগাল নাপায়। আৰু ৰোটাৰখন হৈছে 42 ফালৰ ৰোটাৰ, 42 ভাল্ভ। সেইবাবে ৰোটাৰখন বহুত ভাৰী হয়। বৰ্তমান এই ৰোটাৰখনৰ যিটো স্পীডটো কিন্তু বহুত স্পীড আছে। স্পীডৰ ক্ষেত্ৰত এখন একেবাৰে ভাল নাম্বাৰ 1 ৰোটাৰ বুলি গম পাইছোঁ। সোণালিকা কোম্পানীৰ ৰোটাৰেই হয়। কিছুমান ৰোটাৰৰ স্পীড কম থাকে, কিন্তু আমাৰ এইখন ৰোটাৰৰ স্পীডটো বহুত স্পীড। আৰু আপোনালোকে ৰোটাৰখনত এই বাওঁফালে যিটো বাকচটো দেখিছে, এই বাকচটোত আৰু এইটো ৰোটাৰখনৰ ওপৰতে এটা যিটো বাকচ দেখিছে, বাকচৰ নিচিনা, ইয়াত EP140 গিয়াৰ অইল থাকে। ইয়াত EP140 অইল আপোনালোকে এইটো মাজে মাজে চেক কৰি থাকিব, আৰু কমি গ'লে এইটো ভৰাই দিব। যদি তেলটো আপোনালোকৰ শেষ হৈ যায় ভিতৰত, আপোনালোকৰ হয়তো বিয়াৰিংটো ভাঙি যাব, বিয়াৰিংটো গুচি যাব, তেতিয়া আপোনালোকৰ বহুত বেছি ক্ষতি হৈ যাব। সেইবাবে অইলটো আপোনালোকে মাজে মাজে চেক কৰি থাকিব। EP140 অইল এইটো আপোনালোকে সময়মতে ভৰাই থাকিব, চেক কৰি থাকিব। আৰু আপোনালোকে ইঞ্জিনটো মাজে মাজে আপোনালোকে মবিল, যিটো ইঞ্জিন অইল মবিল বুলি যিটো আমি মবিল আৰু গিয়াৰ অইলটো চেক কৰি থাকিব, লেভেলটো ঠিকে আছে নে সেইটো। আৰু সময়মতে ছাৰ্ভিচিংবিলাক কৰিব লাগে, নহ'লে আপোনাৰ গাড়ীখন বেয়া হোৱাৰ চান্স থাকে। এইবিলাক মই হাতেৰে ঘুকুটি এইবিলাক চাফ চিকুণ কৰি আছোঁ। আপোনাৰ গাড়ীখন আপুনি যদি মৰমতে এইদৰে চাফ চিকুণ কৰি নাৰাখে, অৱহেলা কৰি পেলাই থয়, তেতিয়াহ'লে আপোনাৰ কম দিনতে বেয়া হৈ যাব। সেইবাবে আপোনালোকে ভালদৰে চাফ চিকুণ কৰি ৰাখিব। দেখিছে কি কষ্টত থ'ব লগা হৈছে। এইদৰে কষ্ট কৰি হ'লেও চাফ চিকুণ কৰিছোঁ, যিহেতুকে বহুত কষ্টত গাড়ীখন কিনিছোঁ। চাকৰি কৰা ঘৰৰ ধনী ঘৰৰ মানুহ নহয়, মই একেবাৰে দুখীয়া ঘৰৰে। বহু বেছি কষ্ট কৰাৰ ফলতে এইখন ল'বলৈ সক্ষম হৈছোঁ। সেইবাবে কষ্ট কৰি চাফ চিকুণ কৰি ৰাখোঁ। এই ট্ৰেক্টৰখন কিনিবলৈ বহুত কষ্ট কৰিব লগা হৈছে। কাৰোবাৰ মনত কি নাজানো, কিন্তু মোৰ মনত এইখনেই বহুত ডাঙৰ। কাৰণ যিহেতু আমাৰ ঘৰত এইখনেই প্ৰথম গাড়ী, ট্ৰেক্টৰ হ'লেও এইখনেই, আৰু আমাৰ ঘৰত প্ৰথম গাড়ী বুলি ক'বলৈ গ'লে এইখনেই, ইয়াৰ বাহিৰে আৰু বেলেগ নাই।